গৌৰৱ গগৈ যিহেতু তেওঁৰ ভাৰতৰ লগত কোনো সম্বন্ধ নাই, অসমৰ লগত তেওঁৰ কোনো সম্বন্ধ নাই, পৰিয়ালৰ তিনিজনেই বিদেশী, গতিকে তেওঁ ভাৰতৰ নিৰাপত্তাৰ কথাটো বুজি নাপায়। আৰু ভাৰতৰ নিৰাপত্তাৰ কথাটো কোনে বুজি পায়? এয়াৰফ'ৰ্ছে। সেইকাৰণে এয়াৰফ'ৰ্ছে এইটো নিৰ্মাণ কৰিছে আৰু এয়াৰফ'ৰ্ছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মাতি আনি উদ্বোধন কৰিছে। আৰু আজি ভাৰতৰ যিমান ছিকিউৰিটি এনালাইচিছ আছে, নেশ্যনেল টিভিত বহি এইটো এটা কিমান ডাঙৰ কাম হ'ল যে চাইনাৰ পৰা কিমান দূৰ, ম্যানমাৰৰ পৰা কিমান দূৰ, সকলোৱে উচ্চ স্বৰে প্ৰশংসা কৰি আছে। ইয়াৰ লগত 150 টকা চাহৰ কি মই সম্বন্ধ মই বুজি নাপাওঁ। য'ত নেকি ভাৰতৰ, যেনেকৈ আপোনালোকে জানে, চাইনাই যেতিয়া অসমক আক্ৰমণ কৰিছিল, কংগ্ৰেছ দলে অসমক বিদায় দিছিল। মোদী ডাঙৰীয়াই অসমক বিদায় দিব নোখোজে বা বিদায় দিয়াৰ প্ৰশ্ন নুঠে। সেইকাৰণে তেওঁ টাৱাঙত ৰেল লাইন বনাইছে, ৰাস্তা বনাইছে, ইয়াতে তেওঁ ৰাস্তাৰ ওপৰতে এৰোপ্লেন যুদ্ধ জাহাজ পৰাৰ ব্যৱস্থা কৰিছে। গতিকে শত্ৰু ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে এই কথাটো বুজি নাপাব। এই কথাটো বুজি পাবৰ কাৰণে ভাৰতৰ সন্তান হ'ব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।